ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰমৰমীয়াভাৱে চলিছিল নাৰী দেহ ব্যৱসায়। ধুবুৰীৰ পানবাৰীত নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰিলে ৰাইজে। ধুবুৰী জিলাৰ গৌৰীপুৰ পানবাৰীত ৰাইজে আটক কৰিলে কেইবাজনো মহিলাসহ পুৰুষ। ধুবুৰী গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পানবাৰীত জেল হক আৰু ছফিউৰ ৰহমান ওৰফে ছফিৰ ঘৰত তেওঁৰ পত্নী জয়নব বিবিৰ নেতৃত্বত দীৰ্ঘদিনৰ পৰা চলি আছিল নাৰী দেহ ব্যৱসায়। স্থানীয় ৰাইজে বহুবাৰ বিৰোধ কৰাৰ পিছতো এই অবৈধ ব্যৱসায় চলাই গৈছিল পৰিয়ালটোৱে। কিন্তু আজি ৰাইজ অতিষ্ঠ হৈ গোপন খবৰৰ ভিত্তিত ৬-৭জনী মহিলা আৰু ৫জন পুৰুষ আটক কৰিবলৈ সক্ষম হয়। উত্তেজিত ৰাইজে নাৰী দেহ ব্যৱসায়ী ঘাটিৰ ঘৰ দুৱাৰ আচবাব পত্ৰ ভাঙি চুৰমাৰ কৰাৰ লগতে বিচনা পত্ৰ আদি জ্বলাই দিয়ে। পিছত গৌৰীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি নাৰী দেহ ব্যৱসায় বন্ধ কৰক, জেল হক আৰু ছফিউৰ ৰহমানক শাস্তি প্ৰদানৰ দাবী জনায়। গৌৰীপুৰ আৰক্ষী নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত ৬জনী মহিলা আৰু ৫জন পুৰুষক আটক কৰি থানালৈ লৈ যায়। উল্লেখ্য যে প্ৰতিবাদী ৰাইজৰ অভিযোগ মতে পৰিয়ালটোৱে বহুদিনৰ পৰা অবৈধভাৱে এই ব্যৱসায় চলাই গৈছিল। মোৰ নাম ৰেহেনা, ঘৰ বিলেশ্বৰা। মই মানে এইগিলাতো নামো নাই, মই মানে এনে শুনলো যে পানবাৰীত এনে কাম হয়। তা আজি মানে মই এই মাত্ৰ খালি আসি ঢুকলো। হ্যাঁ নারী দেহ ব্যবসায় চলে যাবে। হ্যাঁ হ্যাঁ নারী দেহ ব্যবসায় চলে নাকি? নারী মানে নারী দেহ ব্যবসায় চলে নাকি? হ্যাঁ চলে। হ্যাঁ করে ঘরের মালিকের নাম কি? মালিকের নামটা মই নাজানো, মই নতুন আহিছো, মই নাজানো। এই মাইকীজনের নাম নাজানে? মাইকী মানে নাম মই আসলে নাজানো, জানিলে মই কইল হয়। কিমান দিনৰ পৰা চলাই আছে? মই তো নাজানো, মোৰ স্বামী মৰিবা মানে ১.৫ বছৰ হ'ল, ২ বছৰ ২.৫ বছৰ হ'ল। তা মুই এই মানে ঘৰতে আছিলো, মুই এই সেদিনকেহে শুনলো যে ইয়াত কাম কৰে। এই মাত্ৰ আহি খালি ঢুকিলো। এলা মুই কোনো দেখুৱে নাই। ঘৰত কিমান দিনৰ পৰা এনেকৈ ব্যৱসায় চলি আছে? মই ৩ দিন আছো। ৩ দিন আপনি আছে? ৩ দিনৰ পৰা আপনি দেখা পাইছে ইয়াত যাই ব্যৱসায় চলি আছে? মেলা মানুষ আছে। কি কৰে? খারাপ কাম করে। খারাপ কাম করে? ইয়ার মালিকিনীর নাম কি? মালিকের নাম আমি চিনি না, জানি না নাম। না জানে আপনি ইয়াত কিনকে সারুম লাগি চিনি না। জন নাকি? জন। জয়না। নাম জানে না, জানে না না জানে। আচ্ছা কেইজন ছোৱালী আছে? কেইজন? ৭০ টাকা। কেইজন ছোৱালী আছে আপোনালোকে? আর একজন আছিল, ওরা ধরে নাই। একটা আমি দুইজন থাকে। কেইদিনৰ পৰা ইয়াতে ব্যৱসা কৰি আছে? মই আজি আহিছো। আজি প্ৰথম আপুনি ইয়াত দিছে? ইয়াৰ ঘৰৰ মালিকৰ নাম? মই নাজানো, মোক কল কৰি আনিছে। কোনে কল কৰে? বুবুই কল কৰিছে। হা? বুবুই মোক কল কৰিছে। কোনে? বুবুই কল কৰিছে। কল কৰিছে? মুই তো তোকে আসবে টাকা নেই। কিমান দিনৰ পৰা নারী দেহ চলাই আছে? হ্যাঁ নারী দেহ কিমান দিনৰ পৰা চলাই আছে? মই নাজানো। আপুনি আজি প্ৰথম আহিছে? আজি প্ৰথম এখনো আপোনাৰ লগত কাম কৰা নাই? কৰা নাই।